নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে SN News 24 ইউটিউব চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুন কৰি আছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব। ৰাজ্যত পুনৰ চলিছে উচ্ছেদ অভিযান। এইবাৰ নামনি অসমৰ বিলাসীপাৰাত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। প্ৰায় ৪,০০০ বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান। মুছলমান সমাজৰ চকুৰ সন্মুখতে ভাঙি পেলোৱা হ'ল প্ৰায় ৪০ বছৰীয়া পুৰণি মছজিদ আৰু তাৰ পিছতে উচ্ছেদস্থলীতে কান্দোনত ভাঙি পৰিছে মুছলমান সমাজ। বুলডোজাৰ লগাই মছজিদ ভাঙি দিয়াক লৈ হাহাকাৰ পৰিস্থিতি। চকুৰ সন্মুখতে ভাঙি পেলোৱা হ'ল প্ৰায় ৪০ বছৰীয়া পুৰণি মছজিদ আৰু তাৰ পিছতে উচ্ছেদস্থলীতে কান্দোনত ভাঙি পৰিল মুছলমান সমাজ। বুলডোজাৰ লগাই মছজিদ ভাঙি দিয়াক লৈ হাহাকাৰ। উচ্ছেদিত লোকসকলৰ মন্তব্য যে আমাৰ ঘৰৰ লগতে ভাঙি দিয়া হ'ল একমাত্ৰ মছজিদ আৰু মছজিদ ভঙাক লৈ দুখ প্ৰকাশ কৰিছে উচ্ছেদিত ৰাইজে। ৬০ বছৰ ধৰি ইয়াত বসবাস কৰি আছো, আমি ক'ত যাম কি কৰিম বুলি প্ৰশ্ন উচ্ছেদিতৰ লগতে মন্তব্য কৰি কয় যে আমি ইয়াৰ পৰা কলৈকো নাযাওঁ, ইয়াতে থাকিম। মুখ্যমন্ত্ৰী আমাক ইয়াতে সংস্থাপন দিব লাগিব। বিলাসীপাৰাত চলিছে নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৩,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ আৰু চকুৰ সন্মুখতে ভাঙি পেলোৱা হ'ল প্ৰায় ৪০ বছৰীয়া পুৰণি মছজিদ আৰু এফালৰ পৰা ঘৰ দুৱাৰ সকলো ভাঙি পেলালে জেচিবিৰে আৰু তাৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী খবৰ, আজি পুনৰ ২৪ ঘণ্টীয়া ভাৰত বন্ধ ঘোষণা। আজি দেশৰ ১০টাকৈ ট্ৰেড ইউনিয়নে ২৪ ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিছে। দেশৰ ২৫ কোটি কৰ্মচাৰীয়ে কৰিব ধৰ্মঘট। আজিৰ দিনটোত কি কি বন্ধ থাকিব, কি কি খোলা থাকিব চাওঁ আহক। বুধবাৰ অৰ্থাৎ ৯ জুলাইত আজি ১০টাকৈ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নে যৌথভাৱে ভাৰত বন্ধৰ আহ্বান জনাইছে। বেংকিং, কয়লা খনন, ডাক, বীমা, পৰিবহণ আদি গুৰুত্বপূৰ্ণ খণ্ডৰ ২৫ কোটিৰো অধিক কৰ্মচাৰীয়ে এই ধৰ্মঘট কাৰ্যসূচীত যোগদান কৰাৰ সম্ভাৱনা আছে। চৰকাৰে কৰ্পৰেটক সমৰ্থন আৰু শ্ৰমিক কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে এই ধৰ্মঘট কাৰ্যসূচী প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰিছে ট্ৰেড ইউনিয়নে। ভাৰত বন্ধৰ সময়ত বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ কাৰ্যালয় খোলা থাকিব, কিন্তু পৰিবহণ সংস্থাই যদি ধৰ্মঘটত অংশ লয় তেনেহলে যাতায়াতত কিছু ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, অসমত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু বেদখলকাৰীৰ ত্ৰাণকৰ্তাৰ ৰূপত এইবাৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে একমাত্ৰ কংগ্ৰেছৰ দুখৰ বাবেই আজি সংখ্যালঘু লোকসকলৰ এই দুখ দুৰ্দশা। বেদখলকাৰী ত্ৰাণকৰ্তাৰ ৰূপত এইবাৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে একমাত্ৰ কংগ্ৰেছৰ দুখৰ বাবেই আজি সংখ্যালঘু লোকসকলৰ এই দুখ দুৰ্দশা। দেশৰ ৭৮ বছৰীয়া শাসনত কংগ্ৰেছে ৬০ বছৰতকৈও অধিক দিন শাসন কৰিলে, কিন্তু কংগ্ৰেছে কোনোদিনে সংখ্যালঘু লোকসকলৰ বাবে একোৱে নকৰিলে। তেওঁলোকক মাটিৰ বঁটাও নিদিলে, তেওঁলোকৰ ডি ভোটাৰৰ সমস্যা জটিল কৰি তুলিলে। কংগ্ৰেছৰ কৰা ভুলৰ বাবেই বিজেপিয়ে সুযোগ লৈছে আজি। এই সুযোগ আনি দিলে কংগ্ৰেছে কোনো পৰ্যায় সংখ্যালঘু লোকৰ সমস্যাবিলাক সমাধান নকৰিলে। স্বদেশী সংখ্যালঘু লোকসকলক মাটিৰ পট্টা দিয়াহেঁতেন আজি এই সমস্যা নহলহেঁতেন। বিদেশী বা বাংলাদেশীৰ নামত স্বদেশী মানুহক অত্যাচাৰ কৰাটো কোনো পৰ্যায় সহ্য কৰা নহয়। যিসকল ব্ৰিটিছৰ আগৰ পৰা আহিছে তেওঁলোকক আমি খেদিব নোৱাৰো। সংখ্যালঘুৰ সমস্যা স্থায়ীভাৱে সমাধান নকৰাটো কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ভুল। সংখ্যালঘু নিৰাপত্তাৰ বাবে ঐক্যবদ্ধ হ'ব লাগিব এতিয়া ৰাজ্যৰ সকলো সংখ্যালঘু দল সংগঠন। নামনি অসমৰ বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈ কংগ্ৰেছক এইদৰে তীব্ৰ আক্ৰমণ কৰে বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে, তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ 6 মাহৰ বাবে বন্ধ হৈ পৰিল গুৱাহাটীৰ লাখ টকীয়াৰ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ সকলো লেনদেন 77 কোটি টকাৰ বিত্তীয় অনিয়মৰ অভিযোগ এই ব্ৰাঞ্চটোৰ বিৰুদ্ধে যাৰ পৰিপ্ৰেক্ষিতত এই বেংক শাখাটোৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আৰু বেংকৰ লেনদেন বন্ধ হৈ পৰাক লৈ এতিয়া হাহাকাৰ অৱস্থা গ্ৰাহকসকলৰ মাজত পৰৱৰ্তী খবৰ খিলঞ্জীয়াক উচ্ছেদ চলাই বিপদত ৰাজ্য চৰকাৰ আৰু উচ্ছেদিত লোকসকলক লৈ এতিয়া বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে লখিমপুৰৰ উচ্ছেদিত খিলঞ্জীয়াসকললৈ সকাহ অসম চৰকাৰৰ গুণগুণ চেতিয়াসহ 12টা খিলঞ্জীয়া পৰিয়ালক জিলা প্ৰশাসনে দিলে 1 কঠা 5 লেচাকৈ ভূমি খ্ৰীষ্টান ভিজিয়াৰত উচ্ছেদিত খিলঞ্জীয়া পৰিয়ালক এঙাৰখোৱাত ভূমি প্ৰদান কৰিছে অসম চৰকাৰে পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আন এক ডাঙৰ খবৰ এইবাৰ ইজৰাইলৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ হুথি বিদ্ৰোহীৰ ইজৰাইলক লক্ষ্য কৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ হুথি বিদ্ৰোহীৰ আৰু হুথি বিদ্ৰোহীৰ আক্ৰমণত বিফল হৈ পৰিল ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম ইজৰাইলৰ ওপৰত ভয়ংকৰ আক্ৰমণ হুথি বিদ্ৰোহীৰ ওপৰত ইজৰাইলৰ কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইললৈ লক্ষ্য কৰি ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ ইজৰাইলৰ ওপৰত 11টাকৈ মিছাইল আৰু ড্ৰোন নিক্ষেপ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইজৰাইলৰ কেইবাটাও বিমানবন্দৰ আৰু বিদ্যুৎ কেন্দ্ৰত বৃহৎ বা বিস্তৰ ক্ষতিসাধন হৈছে ইজৰাইলৰ কেইবাটাও বিমানবন্দৰ আৰু বিদ্যুৎ কেন্দ্ৰক লক্ষ্য কৰি নিক্ষেপ কৰিছিল মিছাইল হুথি বিদ্ৰোহীয়ে আৰু হুথি বিদ্ৰোহীৰ আক্ৰমণত বিফল হৈ পৰিছে ইজৰাইলৰ এয়াৰ ডিফেন্স সিস্টেম আৰু গাজাৰ আক্ৰমণ বন্ধ নকৰালৈকে ইজৰাইলৰ ওপৰত আক্ৰমণ অব্যাহত থাকিব বুলি হুংকাৰ দিছে হুথি বিদ্ৰোহীয়ে পৰৱৰ্তী খবৰ ৰাজ্যত চলোৱা উচ্ছেদৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হ'ল ৰাজ্যৰ কেইবাটাও সংখ্যালঘু দল সংগঠন আমছু নেমছু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ প্ৰতিবাদ উচ্ছেদৰ বিৰোধিতাৰে নিশা ৰাজপথত নামিল 3টাকৈ মুছলমান দল সংগঠন আৰু 3 সংখ্যালঘু সংগঠন একত্ৰিত হৈ হুংকাৰ দিছে যে যদিহে অসমত উচ্ছেদ অভিযান বন্ধ নহয় তেন্তে 1 আগষ্টত দিল্লী কঁপাব মুছলমান দল সংগঠনে অসমত উচ্ছেদ বন্ধ হ'বই লাগিব ধুবুৰীৰ উচ্ছেদৰ বিৰোধিতাৰে নিশা ওলাই আহিল শ মুছলমান আমছু নেমছু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তীব্ৰ প্ৰতিবাদ 3 সংখ্যালঘু সংগঠন একত্ৰিত হৈ নামিল প্ৰতিবাদত জুৰিয়াত শ মুছলমানৰ তীব্ৰ প্ৰতিবাদ শীঘ্ৰে উচ্ছেদ বন্ধ কৰিব লাগিব এই দাবী প্ৰতিবাদকাৰীসকলৰ আৰু উচ্ছেদ বন্ধ নকৰিলে 1 আগষ্টত দিল্লী কঁপাব মুছলমান দল সংগঠনে চৰকাৰক এই হুংকাৰ দিছে এই 3টাকৈ সংখ্যালঘু সংগঠনে পৰৱৰ্তী খবৰ উচ্ছেদৰ মাজতে বিলাসীপাৰাৰ চাপৰত ভয়ংকৰ ঘটনা প্ৰচণ্ড শব্দ কৰি সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা যাৰ পৰিপ্ৰেক্ষিতত থিতাতে মৃত্যু হৈছে 4জন লোকৰ উচ্ছেদৰ মাজতে বিলাসীপাৰাৰ চাপৰত ভয়ংকৰ ঘটনা জেচিবিৰে চলিছে উদ্ধাৰ অভিযান প্ৰচণ্ড শব্দ কৰি সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 4জনকৈ লোক নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল ইটা ভৰ্তি ট্ৰাকত আছিল চালকসহ 6জনকৈ শ্ৰমিক আৰু নিহত লোককেইজন হৈছে ক্ৰমে ৰিজু বিশা বৰ্মন লবেন বৰ্মন আৰু বিকাশ বৰ্মন এই ঘটনাৰ পৰা প্ৰথমপি প্ৰাণ ৰক্ষা পৰে 2জন লোকৰ পানীৰ মাজৰ পৰা উদ্ধাৰ কৰে 4জনকৈ শ্ৰমিকৰ মৃতদেহ প্ৰথমপি এই ঘটনাৰ পৰা ৰক্ষা পৰে সমীৰ বৰ্মন আৰু মোমেন বৰ্মন চাপৰৰ শ্ৰীগাম হস্তখণ্ডৰ মস্কাগুৰি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন পৰৱৰ্তী খবৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইক এইবাৰ উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে বিজেপি হৰা বুদ্ধিবোৰ দিব নালাগে জিকা বুদ্ধি দিব লাগে নতুনবোৰক যদি দলত নলওঁ তেন্তে বিজেপি কেনেকৈ জিকিব তেতিয়া কংগ্ৰেছৰহে লাভ হ'ব প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে উল্লেখ কৰা নতুন বনাম পুৰণি বিজেপি প্ৰসংগত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পৰৱৰ্তী খবৰ চৰাইদেউত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ বিৰুদ্ধে সেনাৰক্ষীৰ অভিযান আৰু এই অভিযান কালত গাঁও প্ৰধানসহ 4জনক আটক আৰক্ষীৰ ধৃত আলফা লিংমনৰ তথ্যৰ ভিত্তিত চলিছিল অভিযান আৰু এই সন্দৰ্ভত নামচাইৰ পৰা গাঁও প্ৰধান মানিক আমঙক আটক আৰক্ষীৰ লগতে পাটহাকৰ ৰাহুল মোহন লিঙিবৰৰ বিতুল বৰুৱাক আটক লগতে বৰবামৰ বলিন বৰুৱা নামৰ এজন লোককো আটক কৰিছে আৰক্ষীয়ে আৰু এইসকল লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে সেনা আৰক্ষীয়ে।